বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। عَمَّ يَتَسَاءَلُونَ عَنِ النَّبَإِ الْعَظِيمِ সিহঁতে কি বিষয়ে পৰস্পৰে ফুটফুচ কৰি আছে? হা সংবাদটোৰ বিষয়ে নেকি? الَّذِي هُمْ فِيهِ مُخْتَلِفُونَ যি বিষয়ে সিহঁতে মতানক্য কৰিছে। كَلَّا سَيَعْلَمُونَ ثُمَّ كَلَّا سَيَعْلَمُونَ কেতিয়াও নহয়, সিহঁতে শীঘ্ৰেই জানিবলৈ পাব। তাৰপিছত কেতিয়াও নহয়, সিহঁতে শীঘ্ৰেই জানিবলৈ পাব। أَلَمْ نَجْعَلِ الْأَرْضَ مِهَادًا আমি পৃথিৱীখনক সজ্জা বনোৱা নাই নে? وَالْجِبَالَ أَوْتَادًا আৰু পৰ্বতসমূহক পেৰেক। وَخَلَقْنَاكُمْ أَزْوَاجًا আৰু আমি তোমালোকক সৃষ্টি কৰিছোঁ জোৰ জোৰকৈ। وَجَعَلْنَا نَوْمَكُمْ سُبَاتًا আৰু তোমালোকৰ টোপনিক কৰি দিছোঁ বিশ্ৰাম। وَجَعَلْنَا اللَّيْلَ لِبَاسًا وَجَعَلْنَا النَّهَارَ مَعَاشًا আৰু ৰাতিক কৰি দিছোঁ আৱৰণ, আৰু দিনক কৰি দিছোঁ জীৱিকা উপাৰ্জনৰ উপযোগী। وَبَنَيْنَا فَوْقَكُمْ سَبْعًا شِدَادًا আৰু আমি তোমালোকৰ ওপৰত নিৰ্মাণ কৰিছোঁ সুদৃঢ় 7খন আকাশ। وَجَعَلْنَا سِرَاجًا وَهَّاجًا আৰু আমি সৃষ্টি কৰিছোঁ এটি উজ্জ্বল প্ৰদীপ। وَأَنزَلْنَا مِنَ الْمُعْصِرَاتِ مَاءً ثَجَّاجًا لِنُخْرِجَ بِهِ حَبًّا وَنَبَاتًا وَجَنَّاتٍ أَلْفَافًا আৰু আমি গঠন কৰিছোঁ মেঘমালাৰ পৰা প্ৰচুৰ পানী, যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰোঁ শস্য আৰু উদ্ভিদ, লগতে ঘন সন্নিবিষ্ট উদ্যান। إِنَّ يَوْمَ الْفَصْلِ كَانَ مِيقَاتًا নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন। يَوْمَ يُنفَخُ فِي الصُّورِ فَتَأْتُونَ أَفْوَاجًا আৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল। وَفُتِحَتِ السَّمَاءُ فَكَانَتْ أَبْوَابًا আৰু আকাশখন খুলি দিয়া হ'ব, ফলত কি হ'ব? বহু দুৱাৰ বিশিষ্ট। وَسُيِّرَتِ الْجِبَالُ فَكَانَتْ سَرَابًا আৰু পৰ্বতসমূহক চালিত কৰা হ'ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে। إِنَّ جَهَنَّمَ كَانَتْ مِرْصَادًا لِلطَّاغِينَ مَآبًا নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে সীমালংঘনকাৰীসকলৰ বাবে প্ৰত্যাৱৰ্তন স্থল হিচাপে। لَابِثِينَ فِيهَا أَحْقَابًا তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব। لَا يَذُوقُونَ فِيهَا بَرْدًا وَلَا شَرَابًا তাত সিহঁতে শীতল বস্তুৰ সোৱাদ গ্ৰহণ কৰিব নোৱাৰিব, লগতে উপযুক্ত পানীও নাপাব। إِلَّا حَمِيمًا وَغَسَّاقًا جَزَاءً وِفَاقًا উতলা পানী আৰু দুৰ্গন্ধময় কোজৰ বাহিৰে এইটোৱে হৈছে সিহঁতৰ উপযুক্ত প্ৰতিফল। إِنَّهُمْ كَانُوا لَا يَرْجُونَ حِسَابًا নিশ্চয় সিহঁতে কেতিয়াও হিচাপ নিকাচৰ আশা কৰা নাছিল, وَكَذَّبُوا بِآيَاتِنَا كِذَّابًا আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল। وَكُلَّ شَيْءٍ أَحْصَيْنَاهُ كِتَابًا আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছোঁ। فَذُوقُوا فَلَن نَّزِيدَكُمْ إِلَّا عَذَابًا তেওঁলোকে ক'লে, তোমাৰ প্ৰতিপালকে এইটোৱে কৈছে, নিশ্চয় তেওঁ প্ৰজ্ঞাময় إِنَّ لِلْمُتَّقِينَ مَفَازًا حَدَائِقَ وَأَعْنَابًا নিশ্চয় মুত্তাকীসকলৰ বাবে আছে সফলতা, উদ্যানসমূহ আৰু নানা ধৰণৰ আঙুৰ, وَكَوَاعِبَ أَتْرَابًا আৰু সমবয়সীয়া উদ্ভিন্ন নৱযুৱতী তৰুণী, وَكَأْسًا دِهَاقًا আৰু পৰিপূৰ্ণ পানপাত্ৰ। لَا يَسْمَعُونَ فِيهَا لَغْوًا وَلَا كِذَّابًا আৰু তাত যিসকল মুমিন আছিল, আমি সিহঁতক উলিয়াই আনিছোঁ। جَزَاءً مِّن رَّبِّكَ عَطَاءً حِسَابًا এয়া হ'ব তেওঁলোকৰ বাবে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পুৰস্কাৰ, যথোচিত দান। رَبِّ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا الرَّحْمَنُ لَا يَمْلِكُونَ مِنْهُ خِطَابًا যিজন আকাশসমূহ আৰু পৃথিৱী তথা এই দুইৰ মাজত থকা সকলোৰে প্ৰতিপালক পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন নিবেদন কৰিব পৰা শক্তি সিহঁতৰ কাৰো নাথাকিব। يَوْمَ يَقُومُ الرُّوحُ وَالْمَلَائِكَةُ صَفًّا لَا يَتَكَلَّمُونَ إِلَّا مَنْ أَذِنَ لَهُ الرَّحْمَنُ وَقَالَ صَوَابًا সেইদিনা ৰূহ আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হ'ব,
ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা ক'ব নোৱাৰি আৰু তেওঁহে সঠিক কথা ক'ব ذلك اليوم الحق فمن شاء اتخذ إلى ربه مآبا এই দিৱসটো সত্য এতেকে যাৰ ইচ্ছা কি তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰে إنا أنذرناكم عذابا قريبا يوم ينظر المرء ما قدمت يداه ويقول الكافر يا ليتني كنت ترابا নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলো যিদিনা মানুহে নিজৰ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক'ব হাই মই যদি মাটিত পৰিণত হলোহেঁতেন بسم الله الرحمن الرحيم আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত والنازعات غرقا والناشطات نشطا والسابحات سبحا সতত নিৰ্মমভাৱে উৎপতনকাৰীসকলৰ তাৰপিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ সতত প্ৰচণ্ডভাৱে মেঘপুঞ্জ সঞ্চালনকাৰী فالسابقات سبقا তাৰপিছত সুস্পষ্ট ৰূপে পাৰ্থক্যকাৰী فالمدبرات أمرا তাৰপিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ يوم ترجف الراجفة تتبعها الرادفة ওজৰ আপত্তি দূৰ কৰিবলৈ অথবা সতৰ্ক কৰিবলৈ তাক অনুসৰণ কৰিব পৰৱৰ্তী কম্পনকাৰীয়ে قلوب يومئذ واجفة أبصارها خاشعة সেইদিনা কিছুমান হৃদয় ভয়ত সন্ত্ৰস্ত হ'ব সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ'ব يقولون أئنا لمردودون في الحافرة أئذا كنا عظاما نخرة আৰু যেতিয়া পৰ্বতসমূহ চূৰ্ণ বিচূৰ্ণ কৰা হ'ব আৰু যেতিয়া ৰাসূলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ'ব قالوا تلك إذا كروة خاسرة সিহঁতে কয় যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন فإنما هي زجرة واحدة فإذا هم بالساهرة প্ৰকৃততে এইটো এটা মহা গৰ্জন মাত্ৰ আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি هل أتاك حديث موسى সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে إذ ناداه ربه بالوادي المقدس طوى যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পবিত্ৰ টোৱা উপত্যকাত মাতি কৈছিল اذهب إلى فرعون إنه طغى তাৰপিছত পৰৱৰ্তী সকলকো সিহঁতৰ অনুগামী বনাম فقل هل لك إلى أن تزكى অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰিম وأهديك إلى ربك فتخشى আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথ প্ৰদৰ্শন কৰিম যাতে তুমি তেওঁক ভয় কৰা فأراه الآية الكبرى فكذب وعصى আমি তোমালোকক তুচ্ছ পানীৰ পৰা সৃষ্টি কৰা নাইনে তাৰপিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছো ثم أدبر يسعى তাৰপিছত সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ'ল فحشر فنادى فقال أنا ربكم الأعلى তাৰপিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে فأخذه الله نكال الآخرة والأولى অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে إن في ذلك لعبرة لمن يخشى নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত আছে শিক্ষা أأنتم أشد خلقا أم السماء بناها তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰাটো কঠিন তেওঁই ইয়াক নিৰ্মাণ কৰিছে رفع سمكها فسواها সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে وأغطش ليلها وأخرج ضحاها সিহঁতক কোৱা হ'ব তোমালোকে যাক অস্বীকাৰ কৰিছিলা এতিয়া গতি কৰা তাৰ ফালে والأرض بعد ذلك دحاها সিহঁতে কয় নেকি যে এওঁ হৈছে এজন কবি আমি তাৰ মৃত্যু প্ৰতীক্ষা কৰি أخرج منها ماءها ومرعاها যিটো চাহ সিটোনো নহয় আৰু ই অগ্নিশিখাৰ পৰা والجبال أرساها متاعا لكم ولأنعامكم আৰু পৰ্বতসমূহক তেওঁই স্থাপন কৰিছে এইবোৰ হৈছে তোমালোকৰ
আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱন উপকৰণ। فإذا جاءت الطامة الكبرى সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা। يوم يتذكر الإنسان ما سعى সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি বিগত দিনত কৰিছে। وبرزت الجحيم لمن يرى আৰু দৰ্শকসকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ'ব। فأما من طغى وآثر الحياة الدنيا এতেকে যিয়ে সীমালংঘন কৰে আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে, فإن الجحيم هي المأوى হাঁহিৰে ভৰা, আনন্দত উৎফুল্লিত। وأما من خاف مقام ربه ونهى النفس عن الهوى আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ'বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে, فإن الجنة هي المأوى নিশ্চয় জান্নাতেই হ'ব তাৰ আৱাসস্থল। يسألونك عن الساعة أيان مرساها সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে নেকি, যে ই কেতিয়া সংগঠিত হ'ব? فيما أنت من ذكراها সেইটো আলোচনা কৰাৰ প্ৰকৃত জ্ঞান তোমাৰ আছেনে? إلى ربك منتهاها ইয়াৰ প্ৰকৃত জ্ঞান আছে কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰতহে। إنما أنت منذر من يخشاها যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰীহে। كأنهم يوم يرونها لم يلبثوا إلا عشية أو ضحاها যিদিনা সিহঁতে ইয়াক দেখিবলৈ পাব সেইদিনা সিহঁতৰ এইটো ধাৰণা হ'ব যে সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।